এই মানুহজনক হয়তো সকলোৱে চিনি পাইছে। মানুহজন এজন এলাপেচা মানুহ নহয়, সমগ্ৰ অসম তথা ভাৰতবৰ্ষৰ এটা চিনাকি নাম। বিশিষ্ট স্নায়ু বিশেষজ্ঞ তথা GNRC হস্পিটেলৰ অধ্যক্ষ ডাক্তৰ নুমল বৰা। তেখেতৰ জন্মৰ গাঁৱলৈ এক বিপ্লৱৰ সূচনা কৰিবলৈ ঘূৰি আহিছে। এই বিপ্লৱ স্বাস্থ্যৰ বিপ্লৱ নহয়, এই বিপ্লৱ গহপুৰৰ কৃষি ক্ষেত্ৰত এক সূচনা কৰাৰ প্ৰয়াস কৰা হৈছে। এয়া দেখিছে ট্ৰেক্টৰৰ শাৰী। যোৱা বছৰলৈ গৰুহাল নাঙলটোলৈ খেতি কৰা মাটিডৰা আজিৰ পৰা বৈজ্ঞানিক পদ্ধতিৰে খেতি কৰিব। পাঞ্জাৱৰ পৰা আহিছে মেচিন। তাৰ বাবে গাঁৱৰ কৃষকসকল একত্ৰিত হৈ কৰিছে মিটিং। শ্ৰম কৰি ধৰ্মাক্ত অন্ন দিয়া সমাজক কৰ্মপথত জীৱনৰ হাৰ ভঙা পৰিশ্ৰম কৃষিজীৱী মানুহৰ শ্ৰমজীৱী এই ত্ৰিপালৰ লগতে সমবেত হৈ গাঁৱৰ ৰাইজে চুক্তিপত্ৰত কৰিছে স্বাক্ষৰ। গহপুৰৰ ডুবিয়াৰ এই মাটিডৰা এই পথাৰডৰাৰ কাষতেই থকা গাঁওখনতেই জন্মগ্ৰহণ কৰিছিল নুমল বৰাই। অতি কষ্ট আৰু সংগ্ৰামৰ মাজেৰে এই ভিতৰুৱা গাঁওখনৰ পৰাই চিকিৎসক হৈ ওলাই গৈছিল তেওঁ। কিন্তু আজি উভতি আহিছে তেওঁ গাঁওখনলৈ। গাঁৱৰ মানুহক কিবা এটা দি যাবলৈ আওপুৰণি খেতি কৰা সঁজুলি মানুহৰ অভাৱ, খৰাঙৰ প্ৰকোপ আদিৰ ফলত গাঁওসমূহত খেতিৰ প্ৰতি অনীহা আহিছে মানুহৰ। মাত্ৰ এটা খেতি কৰিয়েই বছৰটোৰ বাকী সময় এনেই পেলাই ৰখা মাটিক একত্ৰিত কৰি খেতি কৰিব নুমল বৰাৰ নেতৃত্বত ডুবিয়া ডেভেলপমেণ্ট কমিটি অৰ্থাৎ DDCA, যাৰ বাবে ৰাইজৰ মাটিসমূহ খেতিৰ 50% উৎপাদন ৰাইজক ঘূৰাই দিব। 300ৰ অধিক কৃষক পৰিয়ালক জড়িত কৰিব এই প্ৰকল্পত। আজি কৃষি ক্ষেত্ৰৰ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে বিধায়ক উৎপল বৰাই। কৃষি কৰ্ম কৰিবলৈ সাজু কৰা অঞ্চলটোৰ 1700 বিঘা কৃষিভূমিৰ এই প্ৰকল্প জড়িত অসম কৃষি বিশ্ববিদ্যালয়ে এই প্ৰকল্পৰ সমগ্ৰ দিশ তদাৰক কৰি দিহা পৰামৰ্শ আগবঢ়াব। নিউজ ডেস্ক ৰিপৰ্ট, গহপুৰ হেডলাইন্স। হয়, আমি প্ৰথম কথা হ'ল কি আমাৰ যিখন তেওঁলোকৰ লগত এগ্ৰিমেণ্ট কৰোঁ সাধাৰণতে আমি আধি কৰিম। কোনো মাটিৰ স্বত্বাধিকাৰ আমি কেতিয়াও আমাৰ হাতত নলওঁ। তেওঁলোকৰ যিটো ভূমি স্বত্বাধিকাৰ তেওঁলোকৰ থাকিব, আনকি তেওঁলোকৰ খাজানা তেওঁলোকে নিজে দিব লাগিব। সেইটো হ'ল 1 নম্বৰ পইণ্ট। 2 নম্বৰ পইণ্ট হ'ল আমি যেতিয়া তাত খেতি কৰিম, খেতিৰ যিটো উৎপাদন শতকৰা 50 ভাগ তেওঁলোকে পাব, শতকৰা 50 ভাগ আমি পাম। তাৰ মাজৰ পৰা আকৌ সেই শতকৰা 50 ভাগৰ পৰা তেওঁলোকৰ 5 ভাগ আৰু আমাৰ পৰা 5 ভাগ লৈ এটা কৰ্পাছ ফাণ্ড ঠিক কৰিম, যিটোৰ জৰিয়তে গোটেই ফেমিলিটো একেবাৰে সৰু ল'ৰা ছোৱালীৰ পৰা জন্ম হোৱা ল'ৰা ছোৱালীৰ পৰা গোটেই পৰিয়ালটোত এইটো কভাৰেজ থাকিব। তাৰ বিধি ব্যৱস্থা তৈয়াৰ কৰা হৈছে। আৰু উৎপাদন আমি দেখিছোঁ দিনক দিনে আমাৰ উৎপাদনৰ হ্ৰাস হৈছে। আমি কৃষি বিশ্ববিদ্যালয়ৰ লগত বুজাবুজিৰ চুক্তি কৰিছোঁ। তেখেতলোকৰ পৰা মানুহ দিছে,
তেখেতলোকৰ এটা বিজ্ঞানীৰ দল দিছে, 11জনী এটা বিজ্ঞানীৰ আমাক দল দিছে। তেওঁলোকে বিভিন্ন দিশত এইবোৰ চাব আৰু সেইমতে তেখেতলোকৰ পৰামৰ্শ মতে আমি উৎপাদন বৃদ্ধি কৰাৰ পৰিকল্পনা কৰিছোঁ। আৰু পানীৰ কাৰণে আমি ডিপাৰ্টমেণ্টৰ লগত আলোচনা কৰিছোঁ। আমাক ইতিমধ্যে প্ৰায় 43টা টিউবৱেল দিছে আৰু অলপ দিব, আমাৰ য'ত যে ধৰণৰ প্ৰয়োজন হয় সেইখিনি লৈ আমি পানী ৰাখিম। সেইটো ল'ব পাৰিব। আমি এটা কথা জনাইছোঁ, কিবা কাৰণত যদি কাৰোবাৰ মাটি বিক্ৰী কৰিব লগা হয় তাৰ ব্যৱস্থা আছে। কিন্তু তাৰ আগতে মই এটা কথা কৈ থওঁ, ডক্টৰ নোমল চন্দ্ৰ বৰাৰ এটা ইচ্ছা। তেখেতে কৈছে যে সাধাৰণ বিয়া এখনৰ কাৰণে বা পঢ়িবৰ কাৰণে সেই মানুহজনে কিয় টকা মানে মাটিটো কিয় বিক্ৰী কৰিব লাগে। আমি এনেকুৱা এটা ব্যৱস্থা ৰাখিম যে তেওঁলোকৰ কোনো বিপদত যাতে নপৰে। গতিকে তথাপিও যদি কোনোবা মানুহে বিক্ৰী কৰিবলগীয়া হয় তেনেহ'লে আমাক 3 মাহৰ আগত জনাই দিব যে আমি সেইটো তেওঁলোকৰ লগত চুক্তি ৰাখিছোঁ, আমি দিম। বন্ধকীৰ ক্ষেত্ৰত আমাৰ মানুহবিলাক সাধাৰণতে যিখিনি মানুহ দুখীয়া হৈ গৈ আছে আৰু আমাৰ আটাইতকৈ সহজ উপায়টো হ'ল মাটি বন্ধক দিয়া, টকা এটা উৰাই। গতিকে তেওঁলোকে যাতে সেইটো চিন্তা কৰিব নালাগে, ডক্টৰ নোমল চন্দ্ৰ বৰাই সেইটো চিন্তা কৰিছে। তেওঁলোকক তাৰ পৰা কেনেকৈ সকাহ দিব পাৰি সেই পৰিকল্পনা তেখেতৰ হাতত ৰাখিছে। প্ৰথম পৰ্যায়ত কিমান মাটি ল'লে এতিয়া? আৰু আমি এতিয়া প্ৰথম পৰ্যায়ত 1700 বিঘা মাটিৰ খেতি কৰিম বুলি লৈছোঁ। আৰু আমি দেখিছোঁ বহুত কৃষকে এতিয়াও আমাৰ হাতলৈ মাটি দি আছে আৰু মই আশাবাদী যে আমাৰ হয়তো আৰু বাঢ়ি যাব বুলি। কিন্তু হ'লেও আমি এটা লিমিটেশ্যনত ৰাখিম, ডুবীয়া এলেকাৰ বাহিৰলৈ সদ্যহতে ওলাই নাযাওঁ। নহয়, কেতিয়াও নহয়। আমি প্ৰথম খেতিটো ধান খেতি হ'ব, দ্বিতীয় খেতিটো তেওঁলোকৰ যিটো মাটিৰ গুণাগুণ আমি ইতিমধ্যে চেম্পল লৈ গৈছোঁ মাটিবিলাকৰ পৰা। চেম্পল আমি এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিত জমা দিছোঁ। তেওঁলোকে পৰীক্ষা নিৰীক্ষা কৰি কোনটো মাটি কি খেতিৰ কাৰণে উপযোগী হ'ব সেইটো ধৰণে ঠিক কৰিছোঁ। আৰু আনকি যিটো আমি ধান খেতি কৰিম, ধান খেতি কৰাটো সময়খিনিও আমি ঠিক কৰিছোঁ যে 130 দিনীয়া, 135 দিনীয়া, 140 দিনীয়া সঁচ আছে, যাতে সেই ধানটো মানে সংগ্ৰহ কৰাৰ পিছতে আমি ইটো খেতি আৰম্ভ কৰিম। সদ্যহতে ডুবিয়াত এইটো এটা পাইলট প্ৰজেক্ট লোৱা হৈছে আৰু এই পাইলট প্ৰজেক্টটো আমি যেতিয়া কৃতকাৰ্য হ'ম, ৰাইজে দেখিব, মই দেখিছোঁ এটা জোৱাৰ আহিব, ৰাইজে আহি নিজে চাব, আমাক আমন্ত্ৰণ জনাব। আমাৰ যিমানখিনি মেকানাইজেশ্যন ছিষ্টেম আছে সেইটো আমি আৰু অলপ শক্তিশালী কৰিব লাগিব। তেতিয়া আমি গোটেই গাঁওবোৰ কিয় আমি অসমৰ কথাও চিন্তা নকৰা নহয়। ডক্টৰ বৰা ছাৰে সেই কথাটো চিন্তা কৰিছে।